যাব ধুমুহা উজলি উঠিব মনৰ পৃথিৱী ৰঙা হ'ব মন জেতুকাৰ ৰং মন জেতুকাৰ ৰং মন জেতুকাৰ ৰং মন জেতুকাৰ ৰং মন জেতুকাৰ ৰং। ঐ ছায়া কথা পাতিবি? মোৰ কথা পাতিবলৈ মন নাই। ঐ তাৰ কথা পাতিবলৈ মন নাই বোলে। কিয় মন নাই? কিয় সি মোৰ লগত কথা পাতিব নোৱাৰে? মানুহৰ মনবোৰ জেতুকাৰ দৰে সেউজীয়াৰ ভিতৰত ৰঙা সোমাই থাকে। সেয়ে মানুহৰ মনৰ ভিতৰখন ধৰিব নোৱাৰি। মা 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 ইয়ে মা 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 কি হৈছে তোৰ? ইয়ে লা 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 ঐ তই বলিয়া হৈছ নেকি? এনেকুৱা নিউজ পালে মানুহ বলিয়া হ'বই হ'ব। আজি মই চিনেমা চাবলৈ যাম, তাকো কাৰ লগত জানো? কাৰ লগত? অম্লানৰ লগত। বাহ তোক অম্লানে চিনেমা চাবলৈ লগ ধৰিছে নেকি? অম্লানে নহয়, অবিনাশ অম্লান, আমি তিনিওটা একেলগে যাম। আৰু আহোঁতে বাহিৰত খাই আহিম। তুমি কিন্তু দেউতাক ফোন কৰি কৈ দিবা। মই এতিয়া দেৰি নকৰো, মই ওলাওঁগে। বাই। পাগলীটো। তই তাক বুজাবিচোন অবিনাশ, সি মোৰ কথাই শুনা নাই। আইতা সি আপোনাৰেই কথা শুনা নাই, মোৰ কথা আৰু ক'ত শুনিব? শুনিব শুনিব, সি তোৰ ভাল বন্ধু। মোৰ বিশ্বাস সি তোৰ কথা শুনিব। মই চেষ্টা কৰি চাম বাৰু আইতা, কিন্তু কিমান ফল দিব সেইটো কিন্তু মই ধাৰণা কৰিব পৰা নাই। তইতো জানই কিমান ভাল সম্পৰ্ক আছিল দুইখন ঘৰৰ মাজত। কিমান আশা কৰিছিলোঁ এটা সুসম্পৰ্ক গঢ়ি উঠিব বুলি। বৰ লাজ পাইছোঁ বুজিছ তাৰ কথা কাণ্ডবোৰ দেখি। মইনো এতিয়া কি ক'ম আইতা? তই সেই ছোৱালীজনীক চিনি পাৱ নেকি যাৰ কথা সি কৈ আছে? নাই নাই, কিডনেপ কৰাৰ পিছতহে তাইক বোলে লগ পাইছিল। ক'ৰ এজনী ছোৱালী যাৰ নাম ধাম গতি গোত্ৰ একোটোৱেই নাজানো, সি আকৌ বিয়া পাতিবলৈ ওলাইছে। চৰ দিম তাক আজি মই। ইন্দ্ৰ আহিলেতো ডাঙৰ কথাই হ'ব। সুখী হ'ব নোৱাৰিলোঁ মই কোনোদিনেই। দেউতাকৰ কথাটো কোনোদিনেই নুশুনিলে। ধৈৰ্য ধৰকচোন আইতা, কিবা এটা ভাল ৰিজাল্ট ওলাব দিয়ক। মালিনী, তুমি ভুল কৰিলা, এটা ভুল সিদ্ধান্ত ল'লা। তোমাৰ এটা ভুল সিদ্ধান্তই গোটেই ঘৰখন খেলি মেলি কৰি থৈ গ'ল। মোৰ ভুল হৈছিল, কিন্তু তুমি মোক কিয় প্ৰশ্ন নকৰিলা? কিয় এবাৰো নুসুধিলা? মই তোমাক সকলো কথাই ক'লোহেঁতেন। তুমি য'তে আছা শান্তিত থাকা। পাৰিলে মোক ক্ষমা কৰি দিবা।
বাবা তই মোৰ কথা কেতিয়াও অনুভৱ কৰিব নোৱাৰ পৰা হ'লে মোৰ লগত এনেকুৱা ব্যৱহাৰ কেতিয়াও নকৰিলিহেঁতেন দেউতা চাহ লোৱা মাজনী কেতিয়াবাই উঠিলা নেকি ৰাতি টোপনি গৈছিল নে হৈছিল বহাচোন বহা মায়ে কি কৰিছে মা কিচেনত লুচি বনাই আছে মই এটা কথা ভাবিছো মাজনী কি দেউতা আমি বহুত দিন তোমালোকৰ মামাহঁতৰ ঘৰলৈ যোৱা নাই তোমাৰ মায়েও সিদিনা কথাটো কৈছে ব'লা এপাক গৈ আহোঁ মোৰ কলৈকো যাব ইচ্ছা নাই দেউতা তুমি চাহ খোৱা কথাটো বৰ বেয়া হ'ল ৰুদ্ৰৰ লগত কথাটো আলোচনা কৰিব লাগিছিল কিন্তু সেইকাৰণেহে তেতিয়াই মই তোক দ্বিতীয় বিবাহৰ কথা কৈছিলোঁ তেতিয়া অন্ততঃ ঘৰখন ঘৰ হৈ থাকিলেহেঁতেন তই অম্লানৰ কথা চিন্তা কৰিহে মত নিদিলি মা খং নকৰিবিচোন কথাবোৰ মনলৈ আহিছে কাৰণেহে কৈছোঁ ইন্দ্ৰহঁত থাকিলেও ঘৰখন ঘৰ হৈ থাকিলেহেঁতেন সিহঁতৰ আকৌ চাকৰিৰ তাগিদা কিবাকৈ সিহঁতক বাৰু ইয়ালৈ আনিব নোৱাৰিনে তাৰ চাকৰি সিহে জানিব সি দেখোন বাবাৰ অপহৰণৰ সময়তে আহিব নোৱাৰিলে কিনো চাকৰি বাকৰিখন কৰিব লাগে জানো তোৰ লগতে দেখোন ব্যৱসায়কে কৰিব পাৰে সকলোৰে নিজস্বতা বুলি কথা এটা আছে নহয় আৰু তুমি আজি এইবিলাক কি জিতি কথা উলিয়াই আছানো হ'ব দে চাহ খা তহঁতক কথা কৈ একো লাভেই নাই ই বা উঠিলে নে নাই জগাই থৈ আহোঁগৈ কৈ লাভ নাই কি কম বুলি ইয়ালৈ মাতি আনিছিলি ক কম বুলিয়েতো মাতি আনিছোঁ চা অবিনাশ তই মোক ভালদৰে জানো যে মই লোৱা সিদ্ধান্ত মই কেতিয়াও কেঞ্চেল নকৰোঁ ঘৰখনে মোক চুপাই দিছে কেৱল ছায়াক বিয়া পাতিব লাগে মই এজনী ছোৱালীক মন প্ৰাণ সঁপি দিয়াৰ পিছত কেনেকৈ আন এজনী ছোৱালীক বিয়া পাতো ক মই তোৰ মনৰ অৱস্থাটো বুজি পাইছোঁ কিন্তু মই কি কৰিম ক কাক বুজাম কেনেকৈ বুজাম মোৰ কথা শুনিব কোনে ছায়া আকৰগোজ কেৱল তোকেই লাগে তয়ো আকৰগোজ সেই ৰিবলি নেকি সেই ছোৱালীজনীক লাগে তই আইতাক কৈ দিবি প্ৰয়োজন হ'লে মই গোটেই জীৱনটো এনেকৈ থাকি যাম কিন্তু ৰিবলিৰ বাহিৰে মই বেলেগ ছোৱালীক বিয়া পাতিব নোৱাৰোঁ দুয়োখন ঘৰৰ মাজৰ সম্পৰ্কটো কিন্তু বেয়া হৈ যাব অলৰেডি বেয়া হৈছেই মই গুচি যাম ক'ৰবালৈ চব শান্তিত থাকক আৰু তেতিয়া কি সমস্যাটোৰ সমাধান হৈ যাব সমস্যাৰ কাৰকটোৱে যেতিয়া নাথাকিব তেতিয়া ঘৰখনে কিছু হ'লেও শান্তি পাব কথাবোৰ তেনেকুৱা নহয় দোস্ত তেনেহ'লে মই কি কৰিম ক ৰিলেক্স প্ৰত্যেকটো সমস্যাৰে সমাধান থাকে
তোৰ বুকুত যেনেকৈ ৰিপ্লিক লৈ এজাক ধুমুহা চলি আছে ঠিক তেনেকৈ এজাক ধুমুহা মোৰ বুকুৰ ভিতৰতো চলি আছে এই সময়ত আকৌ মেনেজাৰে কিয় ফোন কৰিছে হেল্ল' বৰা ছাৰ আকৌ মনত পেলাই দিয়াৰ কাৰণে বেয়া নাপাব নাই নাই মোৰ মনত আছে আমি প্ৰায় যাবলৈ ওলাইছোৱেই মাত্ৰ দত্তলৈহে অপেক্ষা কৰি আছোঁ তেওঁ পাইহিয়ে লাগে হ'ব ছাৰ ঠিক আছে হ'ব ডাঙৰ বাবু তই ভাত কেইটামান খাই যাবি নেকি এতিয়া নাখাওঁ ব্ৰেকফাষ্ট কৰিলোঁ নহয় একেবাৰে দুপৰীয়া খামহি লগে ভাগে বহি খালে বহু কথাই আলোচনা কৰিব পাৰি মই বজাৰৰ পৰা আহোঁগৈ তই এটা কাম কৰিবি ৰূপম বাবাকো ভাত খাই যাবলৈ কবি সি ভাল পোৱা এই কণ বিলাহী আৰু কচু মই বজাৰৰ পৰা লৈ আহিম তই কবি দেই ৰূপমৰ মনত কি সোমাই আছে আৰু তুমি কি ভাবিছা বাপুকাই হেইয়া তই আহি পালি হা বাপুকা এই মাত্ৰ ডাঙৰ বাপুৰ লগত তোৰ কথা পাতি আছিলো তই ভালেই কৰিলি দে আহচোন মই এতিয়া বজাৰলৈ যাম তই ভাল পোৱা কণ বিলাহী আৰু কচু থোৰ লৈ আহিম বঢ়িয়াকৈ বনাম হা দুপৰীয়া কিন্তু ভাত সাজ খাই যাব লাগিব দেই বহ এই ডাঙৰ বাপু এই ৰূপম আহিছে আহিলে এতিয়াৰ পৰা অফিচৰ কিবা কাম থাকিলে মোক ঘৰলৈ নামাতি অফিচলৈ মাতিলেই মই ভাল পাম চৰি এই কথাটো মই তোক ফোনত তেতিয়াই ক'ম বুলি ভাবিছিলোঁ কিন্তু তই ফোনটো কাটি দিলি আৰু দ্বিতীয়বাৰ ফোন কৰাৰ মোৰ ইচ্ছা নগ'ল তাৰমানে তই এইটোৱে ক'ব বিচাৰিছ যে তই বা তোৰ ঘৰৰ পৰিয়ালৰ মানুহৰ বাবে মই মোৰ ঘৰৰ দুৱাৰ বন্ধ কৰি দিছোঁ মই ঠিক সেইটো বুজাব খোজা নাই ঘৰৰ কথা ঘৰত আৰু অফিচৰ কথা অফিচত পাতিলেই মই ভাল পাম আৰু এইখন ঘৰলৈ অহা বাটটো ইতিমধ্যেই বন্ধ হৈ গৈছে তাৰমানে এটা সম্পৰ্ক গঢ়িবৰ কাৰণেহে আমি ইমান দিনে এইদৰে আছিলোঁ অপমানৰো এটা সীমা থকা উচিত বাৰু এতিয়া সেইবোৰ বাদ দে মই যি উদ্দেশ্যৰে আহিছোঁ সেই উদ্দেশ্যটো অতি সোনকালে হ'ব লাগে ঠিক আছে 2 মিনিট মই ফাইলকেইটা লৈ আহিছোঁ এয়া মোক কৰা অপমানৰ পুতক তোলাৰ আৰম্ভণি দেউতা মাজনী কিবা পঢ়ি আছা হ'ব দিয়া একো নাই এনেই মেগাজিন এখন পঢ়ি আছিলোঁ বহুত দিন হ'ল কিতাপ পঢ়া নাই আচলতে পঢ়িবলৈ আজিকালি সময়ে নাপাওঁ গাঁৱত থাকোঁতে প্ৰায় সময় পালেই মই গাঁৱৰ লাইব্ৰেৰীতে কটাইছিলোঁ ঢেৰ কিতাপ পঢ়িছিলোঁ আজিকালিতো তোমালোকে মোবাইলটোৰ বাহিৰে একোৱেই চিনি নোপোৱা গাঁৱৰ কথা ওলাইছে যেতিয়া কথা এটা কওঁ দেউতা কোৱা সিদিনা যে তুমি মামাহঁতৰ ঘৰলৈ যোৱাৰ কথা কৈছিলা ব'লা নহ'লে এদিন মামাহঁতৰ ঘৰৰ পৰা আহোঁ সঁচাকৈ যাবা সৰুতে যে মামাহঁতৰ ঘৰলৈ গৈছিলোঁ বোকা পানী খেলিছিলোঁ তুমি যে নৈ পাৰে পাৰে মোক ফুৰাবলৈ লৈ গৈছিলা মোৰ আকৌ সেই দিনবোৰলৈ উভতি যাব মন গৈছে দেউতা শৈশৱ বৰ মধুৰ মাজনী হেৰুৱা শৈশৱ উভতাই পোৱা নাযায় গাঁওখনটো ঘূৰাই পাম মোৰ কিবা চহৰখনত ভাল নলগা হৈছে চব যেন অৰ্থহীন ৰঙীন সপোন তুমি নিবানে দেউতা নিশ্চয় নিম মাজনী যোৱা মাক কথাটো কোৱা গৈ যোৱা ঠিক আছে ছোৱালীজনী একেবাৰে ভাগি পৰিছে বাবা কি হ'ল তোৰ অথনিৰে পৰা এনেকৈ আছ যে একো হোৱা নাই
কিবা এটাতো হৈছে, কিন্তু তই মোক ক'ব খোজা নাই। মা, ৰূপমে আজি মোক বৰ বেয়াকৈ অপমান কৰিছে। কিয়? ৰূপমে অপমান কৰিছে? কিন্তু কিয়? কিয় আৰু ছায়া আৰু অম্লানৰ বিয়াখন ভগাক লৈ ছায়া হেনো খোৱা বোৱা বাদ দিছে, শুকাই খিনাই গৈছে। মিনতিৰো অশান্তি। ঘৰখনত 3টা মানুহ থাকে, 3টাই 3খন জগতত বিচৰণ কৰি আছে। বৰ বেয়া হ'ল কথাটো। আৰু কোনোবাই বোলে উলিয়াইছে ছায়াৰ গাত কিবা দুখ থকাৰ কাৰণেহে হেনো বিয়াখন ভাগিল। এতিয়া মই কাক কি উত্তৰ দিম মা? জানিছিলোৱে মই এনেকুৱা কিবা এটা হ'বগৈ বুলি। নতুন প্ৰজেক্টটো আমি 2 মিলি কৰাৰ কথা আছিল। এতিয়া সি মোক জনাই দিছে সি হেনো আৰু মোৰ লগত কাম নকৰে। কামটো মই অকলে কৰিব পাৰিম, সেইটো মোৰ কাৰণে ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল সিয়ে মই এই কামটো উলিয়াইছিলোঁ। তাৰ এই কামটো কৰাত বৰ হেঁপাহ আছিল। অম্লানৰতো একেই অৱস্থা। আজিকালি সি ৰুমটোতে সোমাই থাকে, খোৱা বোৱাও ভালকৈ নকৰে। মাজে মাজে অৰ্গেনটো বজাই কি বা ভাৱত বুৰ গৈ থাকে, সিহে জানে আৰু। বুজিছ মা, এই খং, ৰাগ, মান অভিমানবোৰে মানুহক একেবাৰে মাৰি পেলাব পাৰে। অম্লান, ঐ অম্লান। ইয়াত আছো। তই কি মোৰ ৰুমটো চিনি নাপাৱ নেকি? উশাহ নোলোৱাকে মোৰ নামটোলৈ গোটেই ঘৰখনত চিঞৰি ফুৰিছিলি কিয়? তই আচলতে মানুহটো হয় কি? কি হয় মানে? মানে তই বিচাৰ কি? কথাবোৰ ভালকৈ বুজাই কবিনে? ইছ, এনেকৈ এক্টিং কৰিছ যেন একো নাজানই। তই ভালকৈ ক'লেহে বুজি পাম। তোক খুৰাই পাৰ্চনেল ছিকিউৰিটিৰ কথা কৈছিল নে? তই নালাগে বুলি কেলৈ ক'লি? সেইটো কথা তোক মই কৈছোৱেই। জানো তই তোৰ ইণ্ডিভিজুৱেল ফ্ৰীডমত আঘাত হনাটো নিবিচাৰ। তোৰ পিছে পিছে কোনোবা এটা মানুহ ছাৰ দৰে লাগি থকাটো নিবিচাৰ। কথাবোৰ তেনেকুৱা নহয়। হ'ব, কথাবোৰ তেনেকুৱা নহয়, কথাবোৰ এনেকুৱা নহয়। ঠিক আছে, মই চব বুজিলোঁ। তই মোক এটা কথা ক, আজি খুৰাই তোক ক'লৈ যাবলৈ কৈছিলে? কি হ'ল, মনে মনে থাকিলি যে? মানে বন্দুকৰ লাইচেঞ্চ আনিবলৈ চাইন এটা কৰি আহিবলৈ কৈছিলে। আৰু তই কি কৰিলি? নগ'লো। কিয়? বন্দুকেৰে কাৰোবাৰ দুচকুত ভয়ৰ সৃষ্টি কৰিব পাৰিবি, কিন্তু বন্দুকেৰে জানো কাৰোবাৰ দুচকুত ভালপোৱাৰ সৃষ্টি কৰিব পাৰিবি? যি ভালপোৱাক মই হেৰুৱাই দিলোঁ নিজৰ জীৱন ৰক্ষাৰ বাবে। কিন্তু অম্লান, আত্মৰক্ষা বুলিওতো কথা এষাৰ আছে। ছেল্ফ ডিফেন্স মোক নালাগে, ছেল্ফ ৰেচপেক্টহে লাগে। নিজৰ চকুতে নিজৰ সন্মান হেৰুৱাই পেলাইছোঁ মই। ৰিবলিক কথা দিও কথা ৰাখিব নোৱাৰা মানুহ মই। মোৰ কি আত্মসন্মান আছে? আৰু আত্মসন্মান নথকা মানুহ এটাৰ আত্মৰক্ষাৰ কি দৰকাৰ আছে? ইয়াক কথাবোৰ কেনেকৈ যে মই বুজাওঁ। বাপুকাই মালিনীয়ে গোৱা সেই গানটো বাবাই মাউথ অৰ্গেনত বজাই আছে ন? ময়ো তাকেই ৰহ লাগি চাই আছিলোঁ। মালিনী আইটিলৈ বৰকৈ মনত পৰি গ'ল। এজনী ছোৱালীৰ অন্তৰখন ভাঙি সি নিজকে কিমান সুখী হ'ম বুলি ভাবিছে। এইটো তাৰ বাহানা। বৰমাই কথাবোৰ ইমান দূৰ আগবঢ়াই দিলে যে ছায়াৰ মনত কথাবোৰ তৰপে তৰপে সোমাই গ'ল। তাই সৰু ছোৱালী। তুমিও সৰু। যে তু কাৰ